জুৰিয়াত ভয়ংকৰ মাৰপিটৰ ঘটনা। নিৰ্বাচন কেন্দ্ৰিক সংঘাতৰ অভিযোগ। মহিলাসহ ৫জনকৈ লোক গুৰুতৰভাৱে আহত। কংগ্ৰেছীৰ প্ৰহাৰত বিজেপি কৰ্মী আহত হোৱাৰ অভিযোগ। জুৰিয়াৰ তিনিচুকীয়াৰ গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ মাৰপিটৰ ঘটনা। বিজেপি বুথ কমিটিৰ সদস্য হোৱাৰ বাবে কংগ্ৰেছ কৰ্মীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে। এমি মাদ্ৰাছাৰ বুথ কমিটিৰ ছেক্ৰেটাৰী হওক, মোক বাৰে বাৰ ধমকি দিছে মোৰ ছেক্ৰেটাৰী পদ এৰি দিব লাগে, আমি বিজেপিত ভোট দিব নালাগে। বিজেপিত ভোট দিয়াৰ কাৰণে কাজিয়া একো নহয়, কোনো কাজিয়া নহয়। আমাৰ মাটি আমাৰ ঘৰ, আমি ঘৰত আছোঁ, কোনো কাজিয়া নাই। ভিডিঅ' ৰেকৰ্ডিং আছে, আমাৰ লগত মোবাইল আছে, মানুহে ভিডিঅ' ৰেকৰ্ডিং আছে, আপোনালোকে চব বস্তু পাই যাব। যদি আমি কাজিয়া কৰিলোহেঁতেন সিহঁতক আক্ৰমণ কৰিলোহেঁতেনতো, আমিতো আক্ৰমণ কৰিব পৰা নাই। কিয় নাই? আমিতো কাজিয়া কৰাৰ উদ্দেশ্য নাই। মই বিজেপি বুথ কমিটিৰ ছেক্ৰেটাৰী হয়। আপুনি বিজেপি কৰাৰ কাৰণে বিজেপি কৰাৰ কাৰণে মাৰিছে, কংগ্ৰেছী মানুহ। ভয়ংকৰ মাৰপিটত আহত হয় ৰফিকুল ইছলাম, কল্পনা খাতুন, আনাৰুল ইছলাম, খতিজা বেগম আৰু মাইনুল হক। আহতসকলক জুৰিয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও গুৰুতৰভাৱে আহত ৩জনক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। ঘটনাৰ সন্দৰ্ভত কংগ্ৰেছ কৰ্মী ইছাহক আলীৰ নেতৃত্বত একাংশ কংগ্ৰেছী আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। আনহাতে ঘটনাৰ পিছতেই জুৰিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সংবাদ মাধ্যমত সদৰি কৰিলে বিৰূপ মন্তব্য। এয়া কোনো ৰাজনৈতিক বিবাদ নহয়, ভূমিকেন্দ্ৰিক সংঘাতৰহে চৰম পৰিণাম। ইয়াতে কোনো পলিটিকেল কাজিয়া নহয়, পলিটিকেল কোনো দলগত বা ইলেকশ্যন নিৰ্বাচন ৰিলেটেড কোনো ধৰণৰ দলৰ কোনো পলিটিকেল পাৰ্টিৰ মাজত কোনো ধৰণৰ কাজিয়া নহয়। মানে এইটো এটা ওলাইছে, এইটো হয়তো এটা উৰা বাতৰি নিচিনাকৈ হয়তো ওলাই আহিলে, কিন্তু মানে আমি এইটো স্পষ্টীকৰণ কৰি দিব খুজিছোঁ আপোনালোকক সকলোকে মাতি যে এইটো আচলতে আমি তদন্ত কৰিছোঁ। দুই পাৰ্টি আমি ষ্টেটমেণ্ট লৈছোঁ, সাক্ষীবাদী লৈছোঁ আৰু পুৰণা ৰেকৰ্ডো চাইছোঁ। এইটো এটা টোটেলি ভূমিকেন্দ্ৰিক বিবাদ আৰু এটা একদম ঘৰৰ মাজতে দুই ককাই ভাইৰ মাজত হোৱা এটা ঘৰ এটা বনোৱা লৈছিলে, নতুনকৈ ঘৰ এটা নিৰ্মাণ কৰিবলৈ লৈছিলে। তাৰে সেই ঘৰৰ নিৰ্মাণ কাৰ্য জোখমাখ কৰিবলৈ যাওঁতে এটা কাজিয়াটোৰ সূত্ৰপাত হয়। বৰ্তমানে সমগ্ৰ ঘটনা আৰু ৰহস্য কি হ'ব পাৰে? ভুক্তভোগী আৰু আৰক্ষী প্ৰশাসনৰ মন্তব্য সুকীয়া। সেয়ে সঠিক তথ্যৰ বাবে আমি অপেক্ষা কৰিব লাগিব নিৰ্দিষ্ট সময়লৈ। জুৰিয়াৰ পৰা তমিজ উদ্দিনৰ ৰিপৰ্ট, মাই নিউজ এনি।